আহিন মাহৰ অমাৱস্যা তিথিত বিশ্বাস কৰা হয় যে ভান্তে উপগুপ্তৰ ধৰালৈ আগমন ঘটে। থেৰাবাদী বৌদ্ধসকলে বিশ্বাস কৰে যে সম্ৰাট অশোকৰ সময়ৰ পৰাই অমৰত্ব লাভ কৰা বৌদ্ধ ভিক্ষু উপগুপ্ত সাগৰতলীত বাস কৰে আৰু আহিন মাহৰ অমাৱস্যা তিথিতেই পৃথিৱীত দেখা দিয়া অপায় অমংগল নাশ কৰিবলৈ নৈয়েদি বিচৰণ কৰে আৰু ধৰাত পবিত্ৰ পানী ছটিয়াই দিয়ে। তেখেতৰ আগমনক আদৰণি জনাবলৈকে বৌদ্ধ ধৰ্মী লোকসকলে অমাৱস্যাৰ তিথিৰ আগদিনা সন্ধিয়া মম প্ৰজ্বলন কৰি কাগজৰ নাও নদীত উটুৱাই দিয়ে। এই উদ্দেশ্যে চৰাইদেউ জিলাৰ চলাপথাৰ শ্যামগাঁৱতো মংগল আৰু বুধবাৰে চা টং মেপি উদযাপন কৰা পৰিলক্ষিত হৈছে। মঙলবাৰে সন্ধিয়া গাঁৱৰ ৰাইজে বৌদ্ধ বিহাৰত শিল গ্ৰহণ কৰে আৰু চফৰাই নদীত ৰং বিৰঙী কাগজেৰে তৈয়াৰ কৰা সৰু সৰু নাৱত মম জ্বলাই নদীত এৰি দিয়ে। বুধবাৰে বৌদ্ধ বিহাৰত পুৱা থমত্ৰা অনুষ্ঠান আৰু সন্ধিয়ালৈ চি মি থং কাৰ্যসূচীৰে এই উদযাপন সামৰণি পৰিব। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।